অসমীয়া অনা অসমীয়া প্ৰাৰ্থীক লৈ ৰাজ্যৰ ৰাজনীতি হৈ আহিছে গৰম। তেনে সময়তে অৱক্ষয় হ'বলৈ লোৱা অসমীয়া জাতিটোক জগাই তোলাৰ এক সুন্দৰ প্ৰদৰ্শন দেখুৱালে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ উপলক্ষে নগৰত উলিওৱা হ'ল এক বৰ্ণিল নিভাঁজ অসমীয়া সংস্কৃতিৰ স্বাক্ষৰ বহন কৰা সাংস্কৃতিক শোভাযাত্ৰা। যুৱশক্তি, সৃষ্টিশীলতা আৰু উন্নয়ন শীৰ্ষক এই শোভাযাত্ৰাত ধৰ্মীয় সমন্বয় চহা অসমীয়া সমাজ জীৱন আৰু বুৰঞ্জী তথা লোককথাৰে সমৃদ্ধ এই শোভাযাত্ৰাত শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি হ'ল উল্লাসিত। আমাৰ কলেজত কালচাৰেল ৰেলী আছে, আমি বিহু ড্ৰেছত আছোঁ, এইফালে বড়ো আছে, আহোম আছে, এনেকৈ আৰু। আজি আমাৰ স্থানীয় উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ যিটো বাৰ্ষিক উৎসৱ হয়, তেওঁলোকৰ আজি তাৰে শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা। এইবাৰৰ থিমটো আছিলে আপোনাৰ যুৱশক্তি, সৃষ্টিশীলতা আৰু উন্নয়ন। খুব ভাল হৈছে আৰু বিশেষকৈ আমি কওঁ যে নৱপ্ৰজন্মই আমাৰ নতুন সংস্কৃতি, নতুন পাহৰি গৈছে, এইটো নহয়। আজি দেখিলোঁ গোটেইখিনিয়ে তেওঁলোকে দাঙি ধৰিব, খুব কম সময়ত কম সুবিধাৰ মাজেৰে তেওঁলোকে দাঙি ধৰিব খুজিছে অসমৰ গোটেই সংস্কৃতি, বাৰে ৰহণীয়া সংস্কৃতি দিছে। ইয়াৰ উপৰি বেলেগ বিভাগকেইটাই ধৰক পদাৰ্থ বিজ্ঞান, এডুকেশ্যন, তেওঁলোকে নিজৰ নিজৰ দিশত, নিজৰ নিজৰ বিভাগত যিখিনি দেখুৱাব পাৰি কম সময়ত কম সুবিধাৰে গোটেইখিনি তুলিছে আৰু সৰ্ব সুন্দৰ হৈছে বুলি মই ক'ব খুজিছোঁ আৰু। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।